এইটো ৰিজৰ্টলৈ যোৱা ৰাস্তা আমি এনেকৈ আহিব লাগিব এইবিলাক এনেকৈ চাওঁ পানী এইখিনি আছে টেক্সি আছে এইটো চিকিউৰিটি ষ্টেট তাৰপিছত এনেকৈ আহিব এইটো আমাৰ ৰিচিপশ্যন যোৱা কাউণ্টাৰ ৰিচিপশ্যনলৈ তেনেকৈ যায় মানে এখন জংঘল আৰু পূৰা আইলেণ্ড জংঘলৰ মাজত এইটো মানে ৰিজৰ্ট ৰিচিপশ্যন এৰিয়া আমি আহি আছোঁ ইয়াতে এইটো ৰিচেপশ্যন এৰিয়া এইটো বহিব পাৰে ধুনীয়াকৈ আছে এইটো ফেন চলি আমি এতিয়া ইয়াতে অলপ বহোঁ এই ৰিচিপশ্যন কাউণ্টাৰৰ পৰা আমাক চাবি দিলে আমাৰ ৰুম নাম্বাৰ হৈছে 27 চ' ইয়াৰ ৰিচিপশ্যন চোৱাৰ পাছত আমাৰ ৰিচিপশ্যনৰ ফ্ৰণ্টৰ এৰিয়াটো চাওঁ আহক এইটো এটা ৰাস্তা ইয়াৰ গছ গছনিৰে ভৰা সৰু আইলেণ্ড এটা এয়া নাওবিলাক এনেকৈ আছে এইটো হৈছে চিকিউৰিটি ৰুম এইটো হৈছে ডাষ্টবিন ইফালে এটা ৰাস্তা আছে আমি বালিৰ মাজে মাজে গছৰ মাজে মাজে আহি আছো এখন সাগৰখন ইফালে পুৰা গছ গছনিৰে ভৰি আছে ইফালে চাওক সাগৰৰ শব্দ পানী আহি আছে এইবিলাক হৈছে ৰিজৰ্টৰ ৰুমবিলাক ইয়াতে আমি আছোঁ এইবিলাক ৰুমতে আছোঁ ইয়াত ৰিজৰ্টৰ সাগৰৰ কাষত বহিব পৰাকৈ এইবিলাক চেয়াৰবিলাক আছে আপুনি ইয়াৰ চেয়াৰবিলাকত বহি পেলাই সাগৰৰ ভিউ এনেকৈ পানীলৈ যাব পাৰিব ইয়াত পানীলৈ যাব পাৰিব এয়া পানীলৈ যাব পাৰিব সাগৰৰ এয়া পানীলৈ যাব পাৰিব এই পৰিৱেশটো চাওকচোন কি ধুনীয়া পৰিৱেশ ইয়াত এনেকৈ বহি বহি আপুনি সাগৰৰ পানীৰ ঢৌ অনুভৱ কৰিব পাৰিব
আমাৰ ৰিজৰ্টখন প্ৰায় 7-8 কিলোমিটাৰমান আগুৰা। এই গোটেই দ্বীপটো 7-8 কিলোমিটাৰমান আগুৰি আছে। পৰা আমি এতিয়া ওলাই পেলাই এনেকৈ আমাৰ ৰুমৰ ফালে আমি যাম। এইফালে আমাৰ ৰুম, ৰাস্তাটো দেখাই দিয়া। এইফালে ৰুম আমি গৈ আছোঁ। আহক আমাৰ ৰুমলৈ যাওঁ। লেফ্টত যাব লাগিব, এইপিনে লেফ্টত যাব লাগিব। এইটো ষ্টাফ কোৱাৰ্টাৰ, এইফালে ৰেষ্টুৰেণ্টৰ পিনে, এইফালে ৰেষ্টুৰেণ্ট আছে। এইটো ৰেষ্টুৰেণ্ট, ইয়াতে আছে ৰুম নম্বৰ 1 to 49, 50 to 97, কোকোনাট বাৰ আছে, ৱাটাৰ স্পৰ্টৰ কাৰণে এইপিনে আছে, তাৰপিছত স্পা আছে, শ্বপ আছে, শ্বপিং ৰেষ্টুৰেণ্ট, এইকেইটা এইফালে যাব লাগিব। আৰু এইফালে আমাৰ ৰুমটো এইফালে জংঘল এইবোৰ ফুল আমাৰ তাতো পোৱা যায়। এইবিলাক যে গছবিলাক ফুলবিলাক এইজোপা আমাৰ তাতো পোৱা যায়। বহুত গৰম। এটা বিলাত প্ৰায় 20টামান ৰুম আছে। এনেকুৱা তেওঁলোকৰ প্ৰায় 100 ৰুম আছে। এইটো ঘৰত আমাক থাকিব দিয়ে। এইটো ঘৰ এইফালেও আছে আৰু এইপিনেও আছে। দুইফালে ৰুম আছে, এইফালে ৰুম আছে, এইফালেও ৰুম আছে, এইপিনেও আছে ৰুম। এতিয়া আমাক ওপৰত থাকিব দিছে, ওপৰলৈ যাব লাগিব। ইয়াৰ পৰা আহি আমাৰ এইপিনে দিছে ৰুম নম্বৰ 27। এইটো আমাৰ ৰুম 27ৰ ইয়াৰ এই 2টো ক'ৰবাত ওলাই ভাঙি পৰিলে, খালি 7টো আছে। এতিয়া আমি যদি খোলো বাথৰুম আছে, বাথৰুম ভালে আছে, বাথৰুম আছে, গা ধুবৰ কাৰণে টাৱেল চাৱেল থৈছে, ড্ৰায়াৰ দিছে, চুলি শুকাবৰ কাৰণে ভালে আছে। এচি ইয়াতে আমি অহাৰ পৰা বন্ধই হোৱা নাই, এচি চলিয়ে আছে, এইটো চলিয়ে থাকে, এচিটো চলিয়ে থাকে আৰু বন্ধ কৰি যোৱা নাই, চলি আছে।